ছাত্ৰ ছাত্ৰীসকল আমি সংহতি পাঠটি আলোচনা কৰি আছিলোঁ আৰু ইয়াৰ আগৰ ভিডিঅ'ত মই তোমালোকক সংহতি আৰু তা সংহতি কেনেদৰে প্ৰকাশ কৰা হয় সেই সম্পৰ্কে বুজাই দিছিলোঁ। আজি আমি সংহতিৰ প্ৰকাৰ সম্পৰ্কে অলপ আলোচনা কৰিব লৈছোঁ। প্ৰথম আমি পাম ৰিক্ত সংহতি। ৰিক্ত সংহতি বুলি ক'লে আমি কি বুজি পাওঁ? ইতিমধ্যে আমি সংহতি এটা কেনেদৰে প্ৰকাশ কৰা হয় সেই সম্পৰ্কে আমি আলোচনা কৰিছোঁ। গতিকে ৰিক্ত সংহতি বুলি কোৱাৰ লগে লগে ৰিক্ত বা নাল ছেট, অৰ্থাৎ যিবোৰ সংহতিত এটাও মৌল নাথাকে সেইবোৰ সংহতি কোৱা হয় নাল ছেট বা ৰিক্ত সংহতি। এটা মৌল নথকা সংহতি, এটা উদাহৰণ হিচাপে আমি যদি লওঁ যে একতকৈ সৰু স্বাভাৱিক সংখ্যাৰ সংহতি। একতকৈ সৰু স্বাভাৱিক সংখ্যাৰ সংহতি আমি সংহতি এটা প্ৰকাশ কেনেকৈ কৰোঁ? কেপিটেল লেটাৰ A ইকুৱেল টু সেকেন্ড ব্ৰেকেটত আমি কমা দি লিখি যাম। এটাও মৌল নথকা সংহতি হৈছে ৰিক্ত সংহতি, অৰ্থাৎ একতকৈ সৰু স্বাভাৱিক সংখ্যাৰ সংহতি। একতকৈ সৰু স্বাভাৱিক সংখ্যাৰ সংহতি আমাৰ মৌল নাথাকে, একতকৈ সৰু স্বাভাৱিক সংখ্যা, চ' আমি ৰিক্ত সংহতিত এটা মৌল নাপাম, অৰ্থাৎ আমি এইদৰে প্ৰকাশ কৰিব পাৰোঁ। বা ৰিক্ত সংহতি প্ৰকাশ কৰিবৰ কাৰণে আমাৰ চিম্বল এটা আছে ফাই। এই ফাই হৈছে আমাৰ এটা ৰিক্ত সংহতি, অৰ্থাৎ যিবোৰ সংহতিত এটা মৌল নাথাকে এইবোৰ ৰিক্ত সংহতি। আৰু ৰিক্ত সংহতিত প্ৰকাশ কৰিবৰ কাৰণে আমি এইদৰে নিলিখি আমি কি কৰোঁ? ফাইৰ এটা প্ৰকাশ কৰোঁ। বা তেনেধৰণে তোমালোকে আৰু ভিন ভিন উদাহৰণ ল'ব পাৰা ৰিক্ত সংহতি। শূন্যতকৈ সৰু পূৰ্ণ সংখ্যাৰ সংহতি এটা ৰিক্ত সংহতি। ঠিক আছে, এতিয়া আমি ইয়াৰ পিছত আহিছোঁ একক সংহতি, ছিংগলটন ছেট। একক সংহতি কাক কয়? যে একক, আমি শব্দটোৰ পৰা গম পাইছোঁ ছিংগলটন ছেট বা ইউনিট ছেট। একক সংহতি হৈছে যিবোৰ সংহতিত মাত্ৰ এটা মৌল থাকে সেইবোৰ সংহতিক একক সংহতি বুলি কোৱা হয়। এটা মৌল থকা সংহতি আমি বিৰে লিখিছোঁ, মই এবাৰ বৰ্ণনা কৰিছোঁ। এটা মৌল থকা সংহতিৰ উদাহৰণ যুগ্ম মৌলিক সংখ্যাৰ সংহতি। যুগ্ম মৌলিক সংখ্যা বুলি কোৱাৰ লগে লগে আমাৰ মৌলিক সংখ্যা 2ৰ পৰা আৰম্ভ হ'ব, 2, 3, 5, 7, নহয় জানো? গতিকে এই 2 হৈছে আমাৰ মৌলিক সংখ্যা আৰু 2 যুগ্ম, গতিকে যুগ্ম মৌলিক সংখ্যা আমাৰ এটাই আছে 2, আৰু এই সংহতিটো হ'ব আমাৰ একক সংহতি। বা একতকৈ সৰু পূৰ্ণ সংখ্যাৰ সংহতি। একতকৈ সৰু পূৰ্ণ সংখ্যাৰ সংহতি 0, এইবোৰ একক সংহতি। এটা মৌল থাকিলে তেনেকুৱা সংহতি কোৱা হয় একক সংহতি। এইবাৰ আহিছোঁ আমি সসীম সংহতি। সসীম সংহতি কাক কয়? যদি মৌলৰ সংখ্যা, সংহতি এটাত মৌলৰ সংখ্যা যদি সসীম হয় তেতিয়াহ'লে তেনেকুৱা সংহতিক কোৱা হয় সসীম সংহতি। আদাৰৱাইজ আমি সংহতিটোক কওঁ অসীম সংহতি। এতিয়া মই যদি লওঁ যে 10তকৈ সৰু স্বাভাৱিক সংখ্যাৰ সংহতি বা 10তকৈ সৰু মৌলিক সংখ্যাৰ সংহতি, সেই সংহতিবোৰ আমাৰ সসীম সংহতি। মই সংহতিটো প্ৰকাশ কৰিছোঁ C ইকুৱেল টু 10তকৈ সৰু মৌলিক সংখ্যাৰ সংহতি আমি 4টা পাইছোঁ মৌল, 2, 3, 5, 7। বা স্বাভাৱিক সংখ্যাৰ সংহতি বুলি কোৱাৰ লগে লগে 10তকৈ সৰু স্বাভাৱিক সংখ্যাৰ সংহতি 9লৈকে, এইবিলাক হৈছে সসীম সংহতি। কিন্তু অসীম সংহতি কাক কম? যদি আমাৰ মৌলৰ সংখ্যা অসীম হয়, অৰ্থাৎ স্বাভাৱিক সংখ্যাৰ সংহতি। স্বাভাৱিক সংখ্যা অসংখ্য, আমি জানো আমাৰ স্বাভাৱিক সংখ্যাৰ শেষ নাই, আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হৈছে 1। গতিকে স্বাভাৱিক সংখ্যা যিহেতু অসংখ্য, মই যদি কওঁ যে স্বাভাৱিক সংখ্যাৰ সংহতি, সেই সংহতিটো আমাৰ আৰম্ভ হ'ব 1, 2, 3, আমাৰ শেষ মৌলটো আমি লিখিব নোৱাৰিম, এইটো অসংখ্য। গতিকে এনেকুৱা ধৰণৰ সংহতিক কোৱা হয় অসীম সংহতি। যদি মৌলৰ সংখ্যা সীমিত হয় তাক আমি সসীম সংহতি বুলি কওঁ, আদাৰৱাইজ সংহতিটো অসীম সংহতি। ইয়াৰ পিছতে আহিছোঁ আমি উপসংহতি। উপসংহতি বুলি ক'লে আমি কি বুজি পাম? যিকোনো দুটা সংহতিৰ ক্ষেত্ৰত আমি চাম উপসংহতি। উপসংহতি সাবসেট। সাবসেট উপসংহতি ধৰা হ'ল A আৰু B যিকোনো দুটা সংহতি। A আৰু B যিকোনো দুটা সংহতি, A আৰু B যিকোনো দুটা সংহতি
এতিয়া এই A আৰু B সংহতি দুটাৰ A থকা প্ৰতিটো মৌলই যদি B থাকে ধৰা A সংহতিত মৌল আছে দুটা 1 আৰু 2 আৰু B সংহতিত মৌল আছে 1 2 3 4 চাৰিটা মৌল আছে এতিয়া A সংহতিত থকা প্ৰতিটো মৌলই যদি B সংহতিত থাকে ইয়াত A সংহতিত 1 আৰু 2 আছিল আৰু B সংহতিত 1 2 3 4 চাৰিটা আছে গতি A সংহতিত থকা প্ৰতিটো মৌল B সংহতিত আছে গতিকে তেনেকুৱা যদি হয় তেতিয়াহলে আমি কি কম A উপসংহতি B A উপসংহতি B লিখা হয় A উপসংহতি B আৰু B A কোৱা হয় অতি সংহতি B A অতি সংহতি বুলি কোৱা হয় ইয়াত মই মৌল 1 আৰু 2 দুটাই ৰাখিছো বৰ্তমান অকল উপসংহতিটো বুজাবৰ কাৰণে A আৰু B যিকোনো দুটা মৌল কাৰণ আমাৰ ডেফিনেশনটো হৈছে সংহতিৰ উপসংহতি যে A থকা প্ৰতিটো মৌলই যদি B থাকে তেতিয়াহলে A B উপসংহতি বুলি কোৱা হয় আৰু এই ডেফিনেশন মতে A থকা প্ৰতিটো মৌলই মোৰ B আছে সো A উপসংহতি B আমি এইদৰে প্ৰকাশ কৰিম আৰু B কোৱা হয় B অতি সংহতি A বা superset of A উপসংহতি B A subset of B and B superset of A B অতি সংহতি A definition is A থকা প্ৰতিটো মৌলই B সংহতি থাকিব লাগিব এতিয়া আন এটা কথা লৈ যাও এটো উপসংহতি সম্পৰ্কে আমি বুজি পালো যে উপসংহতি এটো আমি সিম্বল দিম A উপসংহতি B A থকা প্ৰতিটো মৌলই B সংহতিত আছে আন এটা কথা যদি B থকা প্ৰতিটো মৌলই A সংহতিত থাকে আমাৰ আছে B থকা প্ৰতিটো মৌলই 1 আৰু 2 আছিল A থকা প্ৰতিটো মৌলই B আছে আকৌ B থকা প্ৰতিটো মৌলই A আছে অৰ্থাৎ A উপসংহতি B ডেফিনেশন মতে মই কি ক'ব পাৰিম যে A উপসংহতি B কাৰণ A থকা প্ৰতিটো মৌলই B আছে আকৌ B থকা প্ৰতিটো মৌলই A আছে সো B উপসংহতি A উপসংহতি B আৰু B উপসংহতি A থকা প্ৰতিটো মৌল B আছে আকৌ B থকা প্ৰতিটো মৌল A আছে আমি উদাহৰণ দুটা পৰা গম পাইছো আমি কি লিখিব পাৰিম this implies A equal to B নহয় জানো ইয়াত আমি দেখি গম পাইছো উদাহৰণ দুটা A আৰু B সংহতি দুটা সমান আৰু এই সমান যে সংহতি দুটা এই দুটা যদি আমি সূত্ৰৰ পৰা আহো তেতিয়ালে সূত্ৰৰ পৰা আহিলে আমাৰ কি হ'ব লাগে যে A উপসংহতি যদি B হয় আৰু B উপসংহতি যদি A হয় তেতিয়ালে আমি কি ক'ব পাৰো A equal to B আৰু A উপসংহতি B কেতিয়া হ'ব A থকা প্ৰতিটো মৌল B থাকিব লাগিব আছে B থকা প্ৰতিটো মৌল A থাকিব লাগিব A আছে সো A equal to B আমি লিখিব পাৰো ঠিক আছে আন এটা প্ৰকৃত উপসংহতি আমি কাক কম প্ৰকৃত উপসংহতি proper subset কাক কোৱা হয় প্ৰকৃত উপসংহতি A থকা প্ৰতিটো মৌলই যদি B থাকে A আৰু B যিকোনো দুটা সংহতিৰ ক্ষেত্ৰত A মই মৌল লৈছো আৰু B 1 2 3 তিনটা মৌল লৈছো সো এতিয়া চোৱা আমাৰ উপসংহতি প্ৰকৃত উপসংহতি কাক কয় A থকা প্ৰতিটো মৌলই B থাকিব লাগিব তাৰ উপৰি যদি B মৌল থাকে তেতিয়াহলে আমি কি বুলি কম A উপসংহতি B ঠিক আছে এতিয়া আমাৰ কেইটামান সংহতি আছে যেনে ধৰা স্বাভাৱিক সংখ্যাৰ সংহতি পূৰ্ণ সংখ্যাৰ সংহতি অখণ্ড সংখ্যাৰ সংহতি এই সংহতিসমূহৰ লৈ মই এই সম্বন্ধবিলাক চাম এতিয়া উপসংহতি আৰু প্ৰকৃত উপসংহতি কাক কয় উপসংহতি কাক কয় A থকা প্ৰতিটো মৌলই B যদি থাকে A উপসংহতি B তাৰ উপৰি যদি B বেছিকৈ মৌল থাকে তেতিয়া কম আমি A প্ৰকৃত উপসংহতি B এতিয়া n স্বাভাৱিক সংখ্যাৰ সংহতি W পূৰ্ণ সংখ্যাৰ সংহতি পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা বুলি ক'লে আমাৰ 1 ৰ পৰা আৰম্ভ হয় পূৰ্ণ সংখ্যা বুলি কোৱাৰ লগে লগে কি হয় শূন্য
শূন্যটো আমাৰ আহি যায় শূন্যৰ পৰা আৰম্ভ হয় সো w পূৰ্ণ সংখ্যাৰ সংহতিটো আমাৰ স্বাভাৱিক সংখ্যাৰ সংহতিতকৈ ডাঙৰ কাৰণ w বুলি কোৱাৰ লগে লগে আমাৰ 0 ৰ পৰা আৰম্ভ হ'ব w টো ডাঙৰ সো n ত থকা n স্বাভাৱিক সংখ্যাত থকা প্ৰতিটো মৌলই এই সংহতিটোত আছে সো n প্ৰকৃত উপসংহতি w কাৰণ প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা কিন্তু প্ৰতিটো পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা নহয় কাৰণ ইয়াত কি আছে আমাৰ শূন্যটো বেছিকৈ আছে গতিকে আমি এনেকুৱা ধৰণৰ কথা বা অখণ্ড সংখ্যাৰ ক্ষেত্ৰত যদি মই লিখো অখণ্ড সংখ্যাটো আকৌ পূৰ্ণ সংখ্যাতকৈ ডাঙৰ যে তাতকৈ আকৌ বাস্তৱ সংখ্যাটো ডাঙৰ হয় না এই সম্বন্ধটো আমি লিখিব পাৰো ইয়াত আটাইতকৈ সৰু সংহতিটো হৈছে n স্বাভাৱিক সংখ্যাৰ সংহতি আৰু ডাঙৰ হৈছে r বাস্তৱ সংখ্যাৰ সংহতি এইবাৰ আমি আহিছো ঘাত সংহতি বা সংহতিৰ মৌল সম্পৰ্কে পাৱাৰ সেট বা সংহতিৰ মৌল সম্পৰ্কে ধৰা হল এই এটা যিকোনো সংহতি মই লৈ লৈছো মৌল আছে 2 3 4 এটা যিকোনো সংহতি এই সংহতিত মৌল আছে আমাৰ তিনিটা এই সংহতিত থকা মৌল সংখ্যা আছে তিনিটা এই কথাটো আমি লিখিবৰ কাৰণে এই সংহতিৰ মৌলৰ সংখ্যা 3 বা আমি এইদৰে লিখো এই চিহ্নৰ সহায়ত ইকুৱেল টু 3 বা number of elements equal to 3 n a equal to 3 এইদৰে লিখা আমি বাক্যত নিলিখি এই সংহতিৰ মৌলৰ সংখ্যা 3 নিলিখি আমি এইদৰে লিখিব পাৰো এই সংহতিত থকা মৌলৰ সংখ্যা 3 ঠিক আছে এটো মন কৰিছা তোমালোকে ইয়াৰ পিছতে আমি ঘাত সংহতি লৈ যাম পাৱাৰ সেট কাক কয় আমি ইতিমধ্যে উপসংহতি বা সাবসেট সম্পৰ্কে পঢ়িছো এতিয়া মই ইয়াতে এটা সংহতি লিখিছো এই সংহতিটোৰ উপসংহতি কি হ'ব 2 2 এই সংহতিটোৰ উপসংহতি হ'ব 2 3 4 এইবাৰ কি উপসংহতি কিহৰ কাৰণে হ'ব যে এই যেটো সংহতি এই সংহতিটোত এটা মৌল আছে 2 আৰু এই সংহতিটোত মৌল আছে তিনিটা 2 3 4 আমাৰ উপসংহতি কি হয় এই সংহতিৰ কেতিয়া উপসংহতি হ'ব যে ইয়াত থকা প্ৰতিটো মৌল এই সংহতিটোত থাকিব লাগিব ইয়াত এটাই মৌল আছে 2 আৰু সেই মৌলটো এই সংহতিটোত আছে গতিকে এই সংহতিৰ উপসংহতি একেদৰে এই সংহতিটো এই উপসংহতি এই সংহতিটো এই উপসংহতি এইদৰে আমি আৰু উপসংহতি লিখিব পাৰিম মই যদি দুটা লম 2 3 এই সংহতিটো 2 আৰু 3 দুটা মৌল আছে আৰু এই সংহতিটোত 2 3 4 তিনটা মৌল আছে অৰ্থাৎ ইয়াত থকা প্ৰতিটো মৌল ইয়াত আছে সো এই সংহতিটো কি হয় এৰ উপসংহতি এইদৰে আমি দুটা থকা মৌল আৰু লিখিব পাৰিম 3 4 আকৌ আমি লিখিব পাৰিম 2 4 2 3 4 1 2 3 4 5 6 7 আমি 7 টা পাইছো উপসংহতি আৰু এটা আছে এটো হৈছে 5 ৰিক্ত সংহতি সকলো সংহতিৰে উপসংহতি সেইকাৰণে আমি ৰিক্ত সংহতিটো লিখিম 5 টো অৰ্থাৎ এই সংহতিটোৰ মৌল আছে তিনিটা আৰু এই সংহতিটোৰ আমি উপসংহতি কেইটা পাইছো 1 2 3 4 5 6 7 8 আঠটা পাইছো অৰ্থাৎ উপসংহতিটোৰ মৌল আছে আমাৰ 8টা আৰু এই উপসংহতিটোৰ এই প্ৰতিটোৱে এটা এটা সংহতি আৰু এই সংহতিসমূহৰ যেটো সমষ্টি আমি সেকেন্ড ব্ৰেকেট দি দলো সমষ্টিটোৱে হ'ব আমাৰ এই সংহতিৰ ঘাত সংহতি অৰ্থাৎ পাৱাৰ সেট p of a পাৱাৰ সেট ঘাত সংহতি কাক কয় এটা সংহতিৰ উপসংহতিৰে গঠিত বা উপসংহতিৰ সমষ্টিটোৱে হৈছে আমাৰ ঘাত সংহতি বা উপসংহতিৰে গঠিত সংহতিটোৱে হৈছে আমাৰ পাৱাৰ সেট বা ঘাত সংহতি আমি উদাহৰণ দেখুৱাই দিলো এটা সংহতি লৈছো তাৰ উপসংহতি লৈছো আৰু উপসংহতিটোৰ ৰে গঠিত সংহতিটো হৈছে ঘাত সংহতি ঘাত সংহতিটোত মৌল কিমান থাকিব আমাৰ ঘাত সংহতিত থকা মৌলৰ সংখ্যা কি হ'ব আমাৰ 2 to the power মূল যেটো সংহতি আছে তাত 3 আছিল 2 to the power 3 equal to 8 ঠিক আছে
ছাত্ৰ ছাত্ৰীসকল এইদৰে আমি ঘাত সংহতি কেনেদৰে লিখিলো বা ঘাত সংহতি থকা মৌলৰ সংখ্যা কিদৰে উলিয়ালো তোমালোকে বুজি পাইছা এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকে উপসংহতি অধিসংহতি আৰু ঘাত সংহতি সম্পৰ্কে বহুতখিনি মই বুজাই দিলো উদাহৰণ সহ তোমালোকে ভিডিঅ'টো মন দি চাবা আৰু তোমালোকে নিজে সংহতি লিখি তাৰ পৰা উপসংহতি উলিয়াবৰ কাৰণে বা সংহতিত থকা মৌলসমূহ লিখিবৰ কাৰণে চেষ্টা কৰিবা থ্যাংক ইউ